নমস্কাৰ, আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টোত যেতিয়া আলোচনা কৰিম পুৰণি অসমৰ ইতিহাসৰ বিষয়ে। আমি অসম হিষ্ট্ৰীৰ যি এটা ছিৰিজ আগবঢ়াই আছিলোঁ, এইটো অসম হিষ্ট্ৰীৰ পাৰ্ট 5ৰ ভিডিঅ'টো। আৰু আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই, মই অসম হিষ্ট্ৰীৰ আছাম হিষ্ট্ৰীৰ যি প্লেলিষ্ট ক্ৰিয়েট কৰিছোঁ, তাৰে লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে চাব পাৰিব। আৰু যিসকলে আছাম পুলিচৰ ABUB কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'সমূহ আছাম হিষ্ট্ৰীৰ ভিডিঅ'সমূহ অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু মই আছাম পুলিচৰ চিলেবাছ অনুসৰি ABUB প্লেলিষ্ট ক্ৰিয়েট কৰি তাতেই মই বিভিন্ন ভিডিঅ' দিয়া আছে। ইকনমিক চিনেৰিঅ, আৰ্ট এণ্ড কালচাৰ, এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া আছে, তাতে গৈ আপোনালোকে চাব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সতে প্লেলিষ্টটোৰ লিংক দি দিম, তাতে গৈ আপোনালোকে চাব পাৰিব। এতিয়া আমি যদি অসম হিষ্ট্ৰীৰ প্ৰাচীন অসমৰ বুৰঞ্জীৰ বিষয়ে পঢ়িবলৈ যাওঁ, এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ বিষয়ে পঢ়িবলৈ যাওঁ, তেতিয়া আমি 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰীলৈকে পঢ়িব লাগিব। আৰু পুৰণি অসমৰ 3টা বংশৰ বিষয়ে এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িব লাগে। আমি আগতে আলোচনা কৰিছিলোঁ বৰ্মন বংশ, যোৱাকালি ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ শালস্তম্ভ বংশ, আৰু আজি আমি আলোচনা কৰিম পাল বংশৰ বিষয়ে। গতিকে এই 3টা বংশৰ বিষয়ে আলোচনা কৰিলেই হ'ব আমি পুৰণি অসম হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰীৰ ক্ষেত্ৰত। গতিকে আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম মেডিয়েভেল হিষ্ট্ৰীৰ ওপৰত। গতিকে আজি এই এনচিয়েণ্ট হিষ্ট্ৰীৰ আজি লাষ্টৰ ভিডিঅ'তে আমি আলোচনা কৰিম পাল বংশৰ বিষয়ে। গতিকে আপোনালোকে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব। গতিকে প্ৰয়োজনীয় প্ৰশ্নসমূহ আমি আলোচনা কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1 আছে, শালস্তম্ভ বংশৰ পতনৰ পিছত কোন বংশই কামৰূপ শাসন কৰিছিলে? শালস্তম্ভ বংশৰ পতনৰ পিছত কামৰূপ শাসন কৰিছিলে পাল বংশই। আপোনালোকে ক্ৰনলজিকেলি চিষ্টেমেটিক ৱাইজ পঢ়িলে আপোনালোকে অসম হিষ্ট্ৰীৰ কথাবোৰ আপোনালোকে গম পাব। এতিয়া প্ৰথমতে আছিলে বৰ্মন বংশ, তাৰপিছতে আছে শালস্তম্ভ বংশ, আৰু শালস্তম্ভ বংশৰ পতনৰ পিছত পাল বংশই অসম শাসন বা কামৰূপ শাসন কৰিছিলে। গতিকে 1 নম্বৰ উত্তৰটো আনচাৰ হৈছে পাল বংশ। কুৱেশ্যন নম্বৰ 2, কিমান শতিকাৰ পৰা কামৰূপত পাল বংশই শাসন কাৰ্য চলাইছিলে? 9ম শতিকাৰ পৰা পাল বংশই কামৰূপ শাসন চলাইছিলে। কুৱেশ্যন নম্বৰ 3, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? পাল বংশৰ প্ৰতিষ্ঠাতা হৈছে ব্ৰহ্মপাল। আৰু এতিয়া ইয়াতে প্ৰশ্ন এটা হ'ল যে ভাৰতৰ যদি পাল বংশৰ প্ৰতিষ্ঠাতা সুধিবলৈ আহে, তেতিয়াহ'লে ভাৰতৰ যি পাল সাম্ৰাজ্য আছিলে, সেই পাল সাম্ৰাজ্যৰ যদি প্ৰতিষ্ঠাতা সুধিবলৈ আহে, তেতিয়া হ'ব গোপাল। আৰু কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা যদি সুধিবলৈ আহে, তেতিয়াহ'লে হ'ব ব্ৰহ্মপাল। আপোনালোকে খেলি মেলি নকৰিব, আৰু অপশ্যনত গম পাবই যে এইটো অসমৰ বিষয়ে সুধিছেনে বা সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে সুধিছে। গতিকে খেলি মেলি নকৰিব, আপোনালোকে প্ৰশ্নসমূহ মনত ৰাখিব। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 4, কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা কোন আছিলে? এতিয়া উত্তৰটো হ'ব ব্ৰহ্মপাল। কামৰূপৰ পাল বংশ প্ৰতিষ্ঠাতা ব্ৰহ্মপাল, আৰু কামৰূপৰ প্ৰথম পাল বংশ ৰজাও আছিলে ব্ৰহ্মপালেই। কুৱেশ্যন নম্বৰ 5, পাল বংশৰ ৰাজধানী ক'ত আছিলে? পাল বংশৰ ৰাজধানী আছিলে দুৰ্জয়নগৰত। কুৱেশ্যন নম্বৰ 6, কোনে ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিলে? ব্ৰহ্মপুত্ৰৰ পাৰত দুৰ্জয়নগৰ বা শ্ৰী দুৰ্জয়া ৰাজধানী পাতিছিলে, ৰজাজন আছিলে ৰত্নপাল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7, হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিলে? হয়গ্ৰীৱ মাধৱ মন্দিৰ পাল বংশৰ শাসন কালতেই নিৰ্মাণ কৰা হৈছিলে। আৰু ইয়াক যদি প্ৰশ্ন আহে পুনৰ নিৰ্মাণ কোনে কৰিছিলে বুলি, তে পুনৰ নিৰ্মাণ কৰিছিলে ৰঘুদেৱ নাৰায়ণে। গতিকে ইয়াতে 2টা প্ৰশ্ন আছে, আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8, কামৰূপৰ পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? এক্সাম সময়ত শ্ৰেষ্ঠ ৰজা, সৰ্বশ্ৰেষ্ঠ ৰজা, প্ৰথম ৰজা, শেষৰজন ৰজা, এনেকুৱা প্ৰশ্ন আহি থাকে। গতিকে পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ধৰ্মপাল। কুৱেশ্যন নম্বৰ 9, মদন কামদেৱৰ ভাস্কৰ্যই কোন বংশৰ কাম প্ৰতিফলিত কৰে? উত্তৰটো হ'ব পাল বংশ। মদন কামদেৱৰ ভাস্কৰ্যই পাল বংশৰ কামৰ প্ৰতিফলিত কৰে। কুৱেশ্যন নম্বৰ 10, পাল বংশৰ শেষৰ ৰজা কোন আছিলে? জয়পাল আছিলে পাল বংশৰ শেষৰ ৰজা। আৰু শালস্তম্ভ বংশৰ শেষৰ ৰজা আছিলে ত্যাগ সিংহ। আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ, ভিডিঅ'টো চাই ল'ব। কুৱেশ্যন নম্বৰ 11, প্ৰাচীন অসমৰ যুদ্ধত কোনবিধ জন্তুৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিলে? হাতী প্ৰাচীন অসমৰ যুদ্ধত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিলে। এতিয়া প্ৰাচীন অসমত ঘোঁৰাৰ অতিকৈ ব্যৱহাৰ হোৱা নাছিলে, কিন্তু ভাৰতবৰ্ষৰ যদি আমি আন ঠাইত চাওঁ,
তেতিয়ালৈ ঘোঁৰাৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিলে কিন্তু প্ৰাচীন অসমৰ যুদ্ধৰ ক্ষেত্ৰত হাতী ব্যৱহাৰ কৰা হৈছিলে কুৱেশ্যন নম্বৰ 12 প্ৰাচীন অসমৰ একমাত্ৰ শস্য কি আছিলে প্ৰাচীন একমাত্ৰ মুখ্য শস্য আছিলে ধান বৰ্তমানেও অসমৰ একমাত্ৰ মুখ্য শস্য ধান খেতি আৰু প্ৰাচীন অসমতো ধান খেতি কৰা হৈছিলে কুৱেশ্যন নম্বৰ 13 কাছাৰৰ প্ৰাচীন নাম কি আছিলে কাছাৰৰ প্ৰাচীন নাম আছিলে হিড়িম্বা কুৱেশ্যন নম্বৰ 14 প্ৰাচীন কালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ আৰু ব্যস্ত স্থান কি আছিলে আটাইতকৈ পুৰণি সৰ্ববৃহৎ আৰু ব্যস্ত স্থান আছিলে প্ৰাগজ্যোতিষপুৰ এতিয়া আমি আলোচনা কৰিম পাল বংশৰ ৰজা আৰু শাসনৰ সময়ছোৱা কোন কোন ৰজাই কিমান খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে ইয়াতে লিখা আছে প্ৰথম ৰজা আছিলে পাল বংশৰ ব্ৰহ্মপাল তেওঁ 990 খ্ৰীষ্টাব্দৰ পৰা 1010 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে তাৰপিছত ৰত্নপাল আহিল ৰত্নপালেও 1010 খ্ৰীষ্টাব্দৰ পৰা 1040 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে তাৰপিছত ইন্দ্ৰপাল তেওঁ 1040 খ্ৰীষ্টাব্দৰ পৰা 1065 খ্ৰীষ্টাব্দলৈকে 1065 খ্ৰীষ্টাব্দলৈকে তেওঁ শাসন কৰিছিলে তাৰপিছত আহিল গোপাল তেওঁ 1065 খ্ৰীষ্টাব্দৰ পৰা 1085 খ্ৰীষ্টাব্দলৈকে তেওঁ শাসন কৰিছিলে তাৰপিছত আহিল হৰ্ষপাল তেওঁ 1085 খ্ৰীষ্টাব্দৰ পৰা তেওঁ 1095 খ্ৰীষ্টাব্দলৈকে তাৰপিছত ধৰ্মপাল তেওঁ আছিলে সৰ্বশ্ৰেষ্ঠ ৰজা তেওঁ 1095 পৰা 1120 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে তাৰপিছত আছিল শেষৰজন ৰজা জয়পাল তেওঁ 1120 খ্ৰীষ্টাব্দৰ পৰা তেওঁ 1138 খ্ৰীষ্টাব্দলৈকে কামৰূপৰ শাসনভাৰ চলাইছিলে এইখিনিতে আমাৰ যি তিনিটা ৰাজবংশ আছিলে প্ৰাচীন কামৰূপৰ বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশৰ যিসমূহ এক্সামত ইয়াৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আহি থাকে সেই বিষয়ে আলোচনা কৰা হ'ল আৰু নেক্সট ভিডিঅ'ত আমি আগবঢ়াম মিডিয়েভেল হিষ্ট্ৰীৰ বিষয়ে তাতে থাকিব কামৰূপ মোগল আহোম মোগল অসমৰ আছামিটেক সেইবোৰ থাকিব গতিকে আপোনালোকে এই চিৰিজসমূহ চাই গৈ থাকিলে আপোনালোকৰ অসম হিষ্ট্ৰী কনচেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি যদি ছাবস্ক্ৰাইব কৰাই তেতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি দিব তেতিয়া আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিব আৰু মই প্ৰশ্নসমূহ SCRT বুকছৰ পৰাই কালেকশ্যন কৰিছোঁ ক্লাছ 9-10ৰ আৰু লগতে 6-7-8ৰ আৰু অসম বুৰঞ্জীৰ এখন কিতাপ আছে তাৰ পৰাই মই প্ৰশ্নসমূহ যুগুত কৰিছোঁ গতিকে এইসমূহৰ পৰা এক্সামসমূহত গভৰ্ণমেণ্ট এক্সামসমূহত প্ৰশ্ন আহিব গতিকে আপোনালোকে চাই থাকিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ